আহ, আমাৰ অসমত যোৱা কেইদিনমান ধৰি যথেষ্ট পৰিমাণৰ বৰষুণ, তাতে চুবুৰীয়া ৰাজ্যসমূহতো বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ বাঢ়ি আহিছে আৰু আহি অহাৰ ফলত আমাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্লাবিত হৈছে। বিশেষভাৱে নৈ আৰু মথাউৰিৰ মাজত যিসকল লোক বসবাস কৰে তেওঁলোকৰ ঘৰ দুৱাৰসমূহ জলধাৰাই প্লাবিত কৰিছে আৰু তেওঁলোক এই মুহূৰ্তত বহু লোক ঘৰত থাকিব পৰা অৱস্থাত নাই। বিভিন্ন আশ্ৰয় স্থানত ওখ স্থানত তেওঁলোকে আশ্ৰয় লৈ আছে। যিহেতু ঘৰসমূহত পানী সোমোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ৰন্ধন প্ৰকৰণ কৰিবৰ কাৰণে অসুবিধা হৈছে। গতিকে সেই স্থানসমূহলৈকে আমি আমাৰ দলীয় কাৰ্যকৰ্তা ৰাইজৰ সহযোগত, আজিতো আপোনালোক সাংবাদিকসকলৰো সহযোগত আমি ৰন্ধন কাৰ্য সম্পন্ন কৰি তেওঁলোকৰ থকা ঠাইলৈকে আমি লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আৰু এই সেৱা আমি যোৱা 3 দিনৰ পৰা চলাই আছোঁ। যোৱাকালি প্ৰায় 10টামান ঠাইত আমি এনেধৰণে আমি সেৱা আগবঢ়াইছিলোঁ। আজি আমাৰ এই অঞ্চলত চেৰাপাখাটি, চেনিমাৰী এই অঞ্চলত আমি এই কাম কৰিছোঁ। নদী আৰু মথাউৰিৰ ভিতৰত যিসকল লোক বসবাস কৰে, দিচাং ৰংচোৱাল, চেঁচা নেপালী, গৰুহৰা, ৰমাই লাচন মিচিং গাঁও, 2 নং ভৰালিবাৰী কলিতা গাঁও, নদী কিনাৰ নিগম, 3 নং চৰাইহেবী, এইসমূহ গাঁও বুঢ়ীদিহিং আৰু নদীৰ মাজত তেওঁলোক থাকে। তেওঁলোক বুঢ়ীদিহিংখন উফন্দি অহাৰ লগে লগে তেওঁলোকৰ ঘৰসমূহত পানী সোমাইছে আৰু ইফালেদি চেনিমাৰী আৰু চেৰাপাখাটি এই অঞ্চলত এটা কাৱৈমাৰী বুলি যিটো বান্ধ আছিলে, সেই বান্ধটো ছিঙি যোৱাৰ ফলত চেনিমাৰী এটা ৰিং বান্ধ আছিলে, সেই ৰিং বান্ধটো এদি পানী সোমাই আহিলে, ৰিং বান্ধটো ক্ষতিগ্ৰস্ত হ'ল আৰু সেইকাৰণে এই অঞ্চলত অলপ নৈ পানী ইয়াতে সোমোৱাৰ কাৰণে ৰাইজ ইয়াতে জলমগ্ন হৈ আছে। কিন্তু ইফালেদি লাহে লাহে পানীৰ জলস্তৰ কমাৰ কাৰণে এতিয়া পানী শুকাব আৰম্ভ কৰিছে। প্ৰায় 2-2.5 হাজাৰ ৰাইজ এনেধৰণে আছে। চৰকাৰৰ তৰফৰ পৰাতো যি এই সময়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰী, বিশেষভাৱে ৰিলিফ, চাউল, দাইল, মিঠাতেল, নিমখ ইত্যাদিসমূহ যোগান ধৰা হৈছে, খোৱা পানী যোগান ধৰা হৈছে। সমান্তৰালভাৱে স্বাস্থ্য সেৱা আৰু পশুধনৰ কাৰণেও খোৱা পানী, খাদ্য সামগ্ৰী আৰু চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে। আৰু তাৰ ওপৰঞ্চি আমি অলপ স্থানীয়ভাৱে ৰাইজক ৰন্ধন প্ৰকৰণ কৰি আমি তেওঁলোকক দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। যিমান দিনলৈকে এই চেৰাপাখাটি, চেনিমাৰী অঞ্চলৰ ৰাইজে ঘৰত ৰন্ধা বঢ়া কৰিব পৰাকৈ সুবিধা নহয়, তেতিয়ালৈকে আমাৰ এই অন্ন সেৱা কাৰ্যসূচী চলি থাকিব।